মোৰ নাম শ্ৰী দেৱীচৰণ নেওগ। মই 1942 ভাৰতীয় আন্দোলনত ঢেকীয়াজুলিত শ্বহীদ হোৱা শ্বহীদ কুমুদলিবীৰ নাতি হওঁ। আজিৰ দিনটোত সমাগত 80 সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত আমি সদৌ অসমবাসীলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ, ওলগ জনাইছোঁ। লগতে সেইসকল শ্বহীদক, যিসকলৰ ত্যাগৰ বিনিময়ত আমি স্বাধীন হ'লোঁ, দেশবাসী স্বাধীন হ'ল, সেইসকলৰ আত্মাই সদগতি পাওক তাৰ কাৰণে শ্ৰদ্ধা নিবেদন জনাইছোঁ। আজিৰ দিনটোত আমি অতি দুখৰে ক'ব লাগিব যে 42ৰ সেই যে আন্দোলন, 42ৰ সেই স্বাধীনতা আন্দোলনত যিসকল ত্যাগ কৰিলে, দেশৰ স্বাধীনতাৰ কাৰণে শ্বহীদ হ'ল বা বহুত মুক্তিযুঁজাৰুৱে যথেষ্ট কষ্ট খাবলগীয়া হ'ল, বহুতে জেল জৰিমনা খাবলগীয়া হ'ল। তাৰ বিনিময়ত আজিলৈকে এই ঘটনাটোৱে, ঢেকীয়াজুলিৰ থানাৰ এই ঐতিহাসিক ঘটনাটো ৰাষ্ট্ৰীয় পৰ্যায়ত আজিলৈকে প্ৰকাশ নাপালে, মৰ্যাদা নাপালে। আৰু কণ কণ ল'ৰা ছোৱালীসকলে দেশৰ উঠি অহা প্ৰজন্মক সেই সময়ৰ যি ঘটনা পৰিঘটনা এই সকলোবোৰ অৱগত জনাবৰ কাৰণে পাঠ্যপুথিত সন্নিৱিষ্ট আজিলৈকে নহ'ল। ইতিহাসৰ এই গৌৰৱোজ্জ্বল ইতিহাসটো আজিলৈকে কোনো স্থানতে ইয়াৰ স্বীকৃতি নোপোৱা হ'ল। তাৰ প্ৰথম কাৰণটোৱে হৈছে যে স্বাধীনতাৰ হকে যিসকলে এই অঞ্চলৰ পৰা, বিশেষকৈ ঢেকীয়াজুলিৰ থানাখনত গৈ বৰচলা সমষ্টি, নাহৰবাৰী, বৰগাঁও মৌজা, পাণবাৰী, কেহৰুখন্দা, বৰচলা এই সমস্ত অঞ্চলৰ ৰাইজে গৈ তাত আন্দোলনটোত জঁপিয়াই পৰিছিল। সেইসকল আছিল হালোৱা সজোৱা অতি দুখীয়া দৰিদ্ৰ মানুহ। আৰু সেই কাৰণেই আজিলৈকে এই ইমান ডাঙৰ এটা ঘটনা অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰতে ঢেকীয়াজুলি একেলগে 13গৰাকী শ্বহীদ হ'ল, অথচ এই ইতিহাসটো আজিলৈকে কাৰো দৃষ্টিগোচৰত নপৰিল। ৰাষ্ট্ৰীয় মৰ্যাদা দিবৰ কাৰণে কোনো চেষ্টা নচলালে। ইয়াৰ কাৰণটো এইটোৱেই যে দুখীয়া হোৱাৰ কাৰণে। এটা উদাহৰণ আমি দিব পাৰোঁ, সেইসকল দুখীয়া হোৱাৰ কাৰণে তেওঁলোকক সেইধৰণে স্বীকৃতি দিয়া নহ'ল। কিন্তু 1942ৰ যি আন্দোলন আছিল, দেশ স্বাধীন হোৱাৰ পিছত 1958 চনত যেতিয়া অমিয় কুমাৰ দাস MLA, ঢেকীয়াজুলি সমষ্টিৰ MLA হৈছিল, সেই সময়ত প্ৰথম লোকেল বৰ্ড সৃষ্টি হৈছিল। আৰু লোকেল বৰ্ডৰ প্ৰথম সৃষ্টি হোৱা সেই লোকেল বৰ্ডৰ চেয়াৰমেন পাতিছিল ৰেৱতী কুমাৰ তামুলী, যিজন ৰেৱতী কুমাৰ তামুলীয়ে মহিধৰ দাৰুকা লগ লাগি ঢেকীয়াজুলি থানাত 1942 20 ছেপ্টেম্বৰ দিনা দিহা পৰামৰ্শ দি সেই মানুহখিনিক গুলীয়াই হত্যা কৰিছিল। সেইজন ব্যক্তিকে আকৌ লোকেল বৰ্ডৰ চেয়াৰমেন পাতিছিল। আৰু ঢেকীয়াজুলিত সেই সময়ৰ সেইসকল ব্যক্তিয়ে তেওঁৰ নামত, তেওঁৰ সেই কাৰ্যৰ কাৰণে তেওঁক এটা সন্মান দিবৰ কাৰণে ঢেকীয়াজুলি চহৰত এতিয়াও আছে, তামুলী মজুমদাৰৰ নামত তামুলী ৰোড এটা আছে। গতিকে সেই সময়ত সেইসকল মানুহে সেইধৰণে বিবেচনা কৰিছিল। কাৰণ কিয়, এইসকলে স্বাধীন কৰিছিল যদিও এইসকল দুখীয়া দৰিদ্ৰ মানুহ আছিল। কাৰণ যিসকলে স্বাধীনতাৰ বিৰুদ্ধে কৰিছিল তেওঁলোকে কিন্তু ধনী শ্ৰেণীৰ মানুহ আছিল, আৰু সেইকাৰণে তেওঁলোকক মৰ্যাদা দিয়া হৈছিল তেওঁলোকক, কিন্তু এইসকলক মৰ্যাদা দিয়া নহ'ল। আৰু এই সময়তো আজিৰ দিনটোতো এতিয়াও আমি সকলোৱে অৱগত হৈছোঁ, অসমৰ সকলো প্ৰান্তে প্ৰান্তে গম পাইছে, পেপাৰ পত্ৰ ওলাইছে, বাতৰিবিলাকত ওলাইছে যে ঢেকীয়াজুলি মাজমজিয়াত, ঢেকীয়াজুলি টাউনৰ পৰা বাদাচি যোৱাৰ ৰাস্তাটোত ৰতন কছাৰী নামেৰে 2017 বৰ্ষত নামাংকন কৰা হৈছিল। অকল সেইটোৱেই নহয়, 13টাকৈ ৰাস্তা নামাকৰণ কৰিছিল, আৰু তাৰে এটা উল্লেখযোগ্য আছিলে ৰতন কছাৰী। এতিয়া ৰতন কছাৰী নামটোৰ এটা উল্লেখযোগ্য ঘটনা সৃষ্টি হৈছে এটাই, যে তাৰ ঠাইত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী নামৰ এজন ব্যক্তিৰ সেই ৰাস্তাত নামাকৰণ কৰি সেইটো এটা মানে নোহোৱা কৰা এটা ব্যৱস্থা কৰা হৈছে। গতিকে এইটো বৰ দুখ আৰু পৰিতাপৰ কথা। এইকাৰণে কৈছোঁ যে তেতিয়াৰ দিনত ৰেৱতী কুমাৰ তামুলীৰ নিচিনা ব্যক্তিক স্থান দিয়া হ'ল, কিন্তু এইসকল ব্যক্তিক
কোনো কাৰণতে স্থান দিয়াৰ কথা আজিও প্ৰতি কোনো চিন্তা নকৰিলে। বৰঞ্চ সেইসকলৰ নামত থকা যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে বা ৰাস্তা পদূলি আছে তাক নোহোৱা কৰাৰহে প্ৰচেষ্টা চলি আছে। গতিকে সেইবিলাক যাতে পৰিহাৰ কৰে, এই কামবিলাকৰ পৰা যাতে হেৰি কৰে আৰু উচিত মৰ্যাদা দিয়াৰ কথা যাতে তেওঁলোকৰ মনলৈ আহে। যিসকলে এই কামবিলাক কৰিছে তেওঁলোকৰ মনত যাতে এই শ্বহীদসকলক যে সন্মান কৰিব লাগে, শ্বহীদসকলক সন্মান যে অটুট ৰাখিব লাগে, তাৰ কাৰণে তেওঁলোকৰ মনলৈ যাতে আহে, সেই কথাটো আমি অনুৰোধ জনাইছোঁ আমাৰ শ্বহীদ পৰিয়ালৰ ফালৰ পৰা।